কঁঠালৰ গুটি বইল কৰি কণী দি জোল বনাম আজি। এইটো কঁঠালৰ গুটিৰ লগত কণী, নহৰু পিঁয়াজ কম দিছোঁ, নহৰু শুকান জলকীয়া ফ্ৰাই কৰি তাৰপিছত এই মিশ্ৰণটোৰ লগত আমি হিদল বুলি কয় এটা মাছ, এইটো ফ্ৰাই কৰাৰ পিছত এই বস্তুটো এনেকৈ জালি কোমোৰাৰ পাতত অলপ নিমখ দি চপ কৰি লৈছোঁ, ধুই লৈছোঁ, নিমখ দি এনেকৈ কৰি লৈছোঁ, ভাজ কৰি লৈছোঁ দুটা দুটা পাত। ইয়াতে মিশ্ৰণটো দিম, ভাজ কৰিম পিঠা নিচিনা, ভাজ কৰি পিছত আকৌ অলপ নিমখ হালধি এনেকৈ জলকীয়া এনেকৈ দি মছলা দি ফ্ৰাই কৰিম। এইটো দেখাম মই, ৰ'ব। এতিয়া মানে মাছৰ গোন্ধটো নাথাকে, শুকান জলকীয়া গুড়ি অলপ দিলে, ধনিয়া গুড়ি এনেকৈ দিলে এনেকৈ ফ্ৰাই কৰিব লাগিব। এনেকৈ মিশ্ৰণটো এনেকৈ আৰু যিকেইটা পাত লয় সেইটো আইডিয়াতে মিশ্ৰণটো কৰিব লাগিব। পিছত তেনেকৈ তেনেকৈ কৰিব, ফ্ৰাই কৰিলে বৰা টাইপত হ'ব। বেছি ফ্ৰাই কৰিব নালাগে, গলি যাব, অলপ কৰিলে হৈ যায় বস্তুটো কোমল। এইটো হ'ল কঁঠালৰ গুটিৰ লগত কণী হেৰি কৰা হ'ল।